আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব, কথাখিনি শুনি যাব, বহুত গুৰুত্বপূৰ্ণ। বোৱাৰী এজনে মেছেজ কৰিছিলে আৰু কৈছে, আমাৰ বিয়া হোৱা 5 বছৰ হ'ল। আমাৰ সন্তান জন্ম পোৱাৰ পিছৰ পৰা মই গম পালো তেওঁ আন মহিলাৰ সৈতে সম্পৰ্ক ৰাখিছে আৰু কোনোবা বিধৱাৰ সৈতেও। ক'ব গ'লে এজনীয়ে নহয়, বহু কেইজনীৰ লগত। এই কথাক লৈ মই তেওঁক কিবা ক'লেও ওলোটাই মোকে গালি গালাজ কৰে। সৰু সৰু কথাত তেওঁ মোৰ লগত কাজিয়া কৰে, কিন্তু তেওঁ মোৰ আৰু সন্তানৰ দায়িত্ব ঠিকে পালন কৰি আছে। এনেকৈয়ে মই 3টা বছৰ পাৰ কৰিলো। মোৰ শাহু শহুৰো ভালে হয়। তেওঁক মই বহুতবাৰ ভাল ৰাস্তালৈ আনিবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো। তেওঁৰ অপাৰেচন হওঁতেও কণমানিজনীক লৈয়ে দেহে কেহে খাটিলো। তথাপিও তেওঁ মোক বুজি নাপালে, বেলেগৰ আগত মোৰ বদনাম গায়। আৰু এটা কথা, এবছৰমান আগত তেওঁৰ বন্ধু এজনৰ সৈতে মোৰ চিনাকি হ'ল। তেওঁ আমাৰ ঘৰলৈ মাজে মাজে আহি থাকে। বন্ধুজনে মোৰ স্বামীৰ বিষয়ে সকলো জানে। বন্ধুজনৰ লগত মোৰ কথা হ'ল। লাহে লাহে তেওঁৰ সৈতে মই মোৰ দুখৰ সকলো কথা শ্বেয়াৰ কৰিলো। তেওঁ মোক বুজি পোৱা হ'ল, মোক সাহস দিয়ে আৰু মই কি ভাল পাওঁ, কি বেয়া পাওঁ, মোৰ মনে কি বিচাৰে তেওঁ সকলোবোৰ জনা হ'ল। তেওঁ মোৰ সুখত সুখী হয়, মোৰ দুখত দুখী হয়। তেওঁৰ কোনো কথাই মোৰ পৰা নুলুকুৱাই, সকলো মোক কয়। ভাল হলেও বেয়া হলেও কয়। তেওঁ মোক বিচাৰে, মই দুখত থকাটো তেওঁ নিবিচাৰে। আৰু মোৰ সন্তানটোকো বহুত মৰম কৰে। মোৰ খং অভিমান সকলো বুজি পায়, যিটো মোৰ স্বামীয়েও বুজি নাপায়। এতিয়া মই বিমূৰত পৰিছো, কি কৰো কি নকৰো একো বুজি পোৱা নাই। সন্তান আৰু সমাজৰ কথা ভাবি এনেকৈ চলি যাও, নে যিয়ে মোক বুজি পায়, মোক ভাল পায় তেওঁৰ ওচৰলৈ যাও। আপুনি কিবা এটা পৰামৰ্শ দিব বুলি আশা কৰিলো। মই এটা কথা কওঁ শুনা, ইয়াত তুমি নিজৰ মুখেৰে কৈছা তোমাৰ আৰু তোমাৰ সন্তানৰ স্বামীয়ে যত্ন লয়, দায়িত্ব লয়। তেতিয়াহ'লে মোৰ মতে তেওঁ ইমানো বেয়া হৈ যোৱা নাই যে তেওঁক এৰি থৈ যাব লাগিব। তেওঁক অলপ যত্ন লোৱা, তেওঁ কোৱা কথা মানি চলা, তেওঁৰ লগত তৰ্ক নকৰিবা, কাজিয়া নকৰিবা। তেনেকুৱা হলে তেওঁ হয়তো ভাল হবলৈ চান্স আছে। আৰু এটা কথা কওঁ, যিজন বন্ধুৰ কথা তুমি কৈছা, সেইজন তোমাৰো বন্ধু নহয়, তাৰো বন্ধু নহয়। তেওঁ হ'ল দুমুখীয়া সাপ। যদি তেওঁ প্ৰকৃত বন্ধু হলহেঁতেন, তেতিয়াহ'লে তেওঁ তেওঁৰ বন্ধুক বুজালেহেঁতেন। যদি তেওঁ তোমাৰ বন্ধু হলহেঁতেন, তেতিয়াহ'লে তোমালোকৰ মাজত হোৱা ভুল বুজাবুজিবোৰ ঠিক কৰাৰ উপায় দিলেহেঁতেন। মই তোমাক এটা কথা কওঁ, সেই বন্ধুজনক তুমি বিশ্বাস এই কাৰণে কৰিছা যে তেওঁ প্ৰতিটো কথাত তোমাৰ স্বামীক ভুল বুজাই, তোমাক শুদ্ধ বুজায়। তোমাৰ স্বামীৰ বিষয়ে বেয়াকৈ কৈ তোমাৰ কাষত ভাল হ'ব আহে। তেনেকুৱা বন্ধুবোৰ বন্ধু নহয়, এডাল ফেটি সাপ বুলি ভাবিব পাৰা, যিয়ে বেলেগৰটো বাদেই দিয়া নিজৰ বন্ধুৰ ঘৰখনত ধ্বংস কৰিব বিচাৰে। ভন্টি বুলি এটা কথা কওঁ শুনা, তোমাৰ স্বামীয়ে তোমাৰ যত্ন লয়, তোমাৰ স্বামীয়ে তোমাৰ দায়িত্ব লয়, সেয়াই যথেষ্ট। তাৰ পাছতো যদি তেওঁ আন কোনোবা মহিলাৰ ফালে এট্ৰেক্ট হৈছে, তেতিয়াহ'লে তুমিও এট্ৰেক্টিভ হোৱা। তেওঁৰ লগত ৰোমান্টিক কথা পাতা, চাবা তেওঁৰ মনটো লাহে লাহে তোমাৰ ফালে ঢাল খাই আহিব। আৰু এটা কথা, এনেকুৱা বন্ধুৰ পৰা আঁতৰত থাকা, নহলে তোমাৰ সংসাৰখন বৰবাদ হৈ যাব। ধন্যবাদ।